হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024 অংগনবাড়ীত পদ মুকলি হৈ আছে। 42টা পদ মুকলি হৈ আছে হেল্পাৰ আৰু ৱৰ্কাৰৰ, অৰ্থাৎ কৰ্মী আৰু সহায়কৰ পদ মুকলি হৈ আছে। আপোনালোকে 9 পাছ অৰ্থাৎ নৱম শ্ৰেণীৰ পৰা এপ্লাই কৰিব পাৰিব আৰু মহিলাসকলে পাৰিব এপ্লাই কৰিবলৈ। মহিলাসকলে সোনকালে এপ্লাই কৰক। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা আলোচনা কৰিম। কোন জিলাত ওলাই আছে, কোন তাৰিখে ওলাই আছে, চাই থাকিব ভিডিঅ'টো শেষলৈকে। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টোৰ ভিতৰতে সকলোখিনি কথা গম পাব। আমি অতি কম সময়ৰ ভিতৰতে সকলোখিনি কথা আলোচনা কৰিম। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024, ইয়াত 42টা অংগনবাড়ী ৱৰ্কাৰ আৰু হেল্পাৰৰ পোষ্ট মুকলি হৈ আছে। চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কঠীয়াতলী নগাঁৱৰ কঠীয়াতলীত ওলাই আছে, মুকলি হৈ আছে নগাঁও ডিষ্ট্ৰিক্টৰ কঠীয়াতলীত। লাষ্ট ডেট 2/1/2024 অৰ্থাৎ 2 জানুৱাৰী 2024 লাষ্ট ডেট। অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPO কঠীয়াতলী নগাঁও। ইয়াত 42টা মই কৈছোঁ অংগনবাড়ী ৱৰ্কাৰ আৰু অংগনবাড়ী হেল্পাৰ সহায়িকাৰ পদ মুকলি হৈ আছে। অংগনবাড়ী ৰিক্ৰুটমেণ্ট 2024 প্ৰথম পদকেইটা ওলাই আছে অংগনবাড়ী ৱৰ্কাৰৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 14টা। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে হাই ছেকেণ্ডেৰী পাছ অৰ্থাৎ 12 পাছ কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যদি সেই এৰিয়াটোত কঠীয়াতলী এৰিয়াটোত HS পাছ কৰা কোনো কেণ্ডিডেট নাথাকে, তেনেহ'লে মেট্ৰিক পাছ কৰা হ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ কাৰণে পে' কৰা হ'ব, অৰ্থাৎ দৰমহা দিয়া হ'ব 4,500 টকা প্ৰতি মাহে। 2 নম্বৰ পদকেইটা ওলাইছে অংগনবাড়ী হেল্পাৰৰ। ইয়াত টোটেল পোষ্ট ওলাই আছে 28টা পদ মুকলি হৈ আছে। ইয়াৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। আপোনালোকে মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব অংগনবাড়ী হেল্পাৰ অৰ্থাৎ অংগনবাড়ী সহায়িকাৰ পদটোৰ কাৰণে। আৰু যদি সেই এৰিয়াটোত মেট্ৰিক পাছ কৰা নাথাকে, তেনেহ'লে 9 পাছ কৰা কেণ্ডিডেটেও এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ কাৰণে পে' কৰা হ'ব 2,250 টকা পাৰ মান্থ, অৰ্থাৎ 2,250 টকা প্ৰতি মাহে দৰমহা দিয়া হ'ব। আদাৰ ক্ৰাইটেৰিয়া অফ অংগনবাড়ী ৰিকুৱাৰমেণ্ট, অন্যান্য ক্ৰাইটেৰিয়াসমূহ চাই লওক। এজ লিমিট বিচৰা হৈছে 18 বছৰ পৰা 44 বছৰলৈকে পাৰিব এপ্লাই কৰিবলৈ। ৰেচিডেঞ্চিপ অংগনবাড়ী ৱৰ্কাৰ অংগনবাড়ী হেল্পাৰ, আপোনালোকৰ সেই জেগাডোখৰ ৰেচিডেঞ্চিপ হ'ব লাগিব যিডোখৰ জেগাত মুকলি হৈ আছে, অৰ্থাৎ কঠীয়াতলী যিটো চেণ্টাৰ পৰে অংগনবাড়ী তাৰ আপোনালোকৰ পাৰ্মানেণ্ট হ'ব লাগিব। সেইসকলেহে পাৰিব কঠীয়াতলী নগাঁও কঠীয়াতলীৰ কেণ্ডিডেটেহে এপ্লাই কৰিব পাৰিব। অল আছামৰ কাৰণে নহয় বন্ধুসকল এইটো। আৰু আপোনালোকৰ তাৰ অৰ্থাৎ নগাঁও কঠীয়াতলী হয় বুলি আপোনালোকে এখন লিখা অৰ্থাৎ প্ৰমাণ পত্ৰ আনিব লাগিব, লিখি আনিব লাগিব। বুঢ়া ৱাৰ্ড মেম্বাৰ বা সভাপতিৰ পৰা আপোনালোকে লিখি আনিব লাগিব। প্ৰেচিডেণ্ট অফ গাঁও পঞ্চায়তৰ যিজন সভাপতি তেওঁৰ পৰা আপোনালোকে লিখাই আনিলেও হ'ব, বা গাঁওবুঢ়া ৱাৰ্ড মেম্বাৰ কাৰোৰ পৰা লিখাই আপুনি এখন আনিব লাগিব যে আপোনালোকে সেইখনত পাৰ্মানেণ্ট বসবাস কৰিছে, মানে স্থায়ীভাৱে সেইখনত বসবাস কৰে বুলি, কঠীয়াতলীত বসবাস কৰে বুলি আপোনালোকে লিখাই আনিব লাগিব। এইটোতো আপোনালোকে বুজি পালে। সেইকাৰণে এপ্লাই কেনেকৈ কৰিব, আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অফলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। এখন ফৰ্ম আনিব লাগিব আপোনালোকে, এইটো এড্ৰেছলৈকে যাব। তাত ফৰ্ম অলৰেডি দি আছে বন্ধুসকল। অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কঠীয়াতলী নগাঁও। 11টা বজাৰ পৰা আগবেলা 3টা বজাৰ পাছবেলা 3টা বজাৰ ভিতৰত যাব। 11টা পৰা 3টা বজাৰ ভিতৰত যাব আপোনালোকে। তাৰপৰা ফৰ্ম লৈ আহিব, ফৰ্ম ফিল আপ কৰি লগত চেল্ফ এটেষ্ট কৰি দিব সকলোখিনি ডকুমেণ্টছ আপোনালোকে, সেইটো পাহৰি নাযাব। এইটো এড্ৰেছতে জমা দিব লাগিব। মই আপোনালোকক কৈছোঁ যোনটো এড্ৰেছৰ পৰা আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন আনিছে, অফিচ অফ দ্য চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কঠীয়াতলী নগাঁও, এইটো এড্ৰেছতে আপোনালোকে ফৰ্মখন জমা দি দিব। ডকুমেণ্টছ কি দিব আপোনালোকে চাই লওক। ডকুমেণ্টছ আপোনালোকে ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ দিব 2 কপি, লগতে গাঁঠি দিব। এজ প্ৰুফ চাৰ্টিফিকেট দিব, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট দিব। এড্ৰেছ প্ৰুফ চাৰ্টিফিকেট দিব। কাষ্ট চাৰ্টিফিকেট যদি আছে আপোনালোকে তেতিয়া দিব, কাষ্ট চাৰ্টিফিকেট নহ'লেও হ'ব। আৰু ডিচেবিলিটি চাৰ্টিফিকেট যদি আপোনালোকৰ আছে বা ডিচেবিলিটি হয় তেতিয়া দি দিব। আৰু এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট যদি আছে আপোনালোকে দি দিব, যদি নাই নিদিলেও হ'ব। আপোনালোকে এইবোৰ ডকুমেণ্টছ ফৰ্মখনৰ লগত গাঁঠি দিব। এই ষ্টাৰ্টিং ডেটটো হ'ল এপ্লাই কৰা 19 ডিচেম্বৰ আৰু লাষ্ট ডেটটো হ'ল 2 জানুৱাৰী অৰ্থাৎ 2 জানুৱাৰী 2024। আৰু ইয়াৰ ষ্টাৰ্টিং ডেটটো যোৱাকালিৰ পৰা আৰম্ভ হৈছে। আপোনালোকৰ হাতত মাত্ৰ 13 দিন সময় আছে। যিসকল ইণ্টাৰেষ্ট হয় এপ্লাই কৰোঁ বুলি ভাবে বা এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ মিলে, আপোনালোকে সেই মহিলাসকলে এপ্লাই কৰি দিব অতি সোনকালে। ইয়াৰ কাৰণে আপোনালোকে এডভাৰটাইজমেণ্ট ডিটেইলছ অফিচিয়েল ৱেবছাইট সকলোখিনি ভিজিট কৰিব, ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব। গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানেই আছিলে, আপোনালোকক দেখালোঁ, গম পালে। আপোনালোকৰ যিসকল এডুকেশ্যন কোৱালিফিকেশ্যন মিলে, ইণ্টাৰেষ্ট হয় আপোনালোক যদি এপ্লাই কৰিব বিচাৰে, সোনকালে ফৰ্মখন আনি ল'ব। আনি পেলাই 2 তাৰিখৰ আগত জমা দি দিব। 2 তাৰিখ যিহেতু লাষ্ট ডেট, তাৰ আগতে দি দিব। এটা মৌখিক পৰীক্ষা হ'ব, মানে এটা ভাইভা হ'ব বন্ধুসকল। কোনো এইটো লিখিত পৰীক্ষা নহয়, ভাইভাৰ ওপৰতে চিলেক্ট কৰি যিসকলৰ ভাইভা বা মৌখিক ভাল হ'ব সেইসকলকে চিলেক্ট কৰা হ'ব পোষ্টটোৰ কাৰণে। গতিকে ভিডিঅ'টো আজি ইমানেই আছিলে। যদি চাই ভাল পালে লাইক এটা কৰি ল'ব, আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব। এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।